বাইদেউ এতিয়া আপোনালোকৰ কোন ফালৰ পৰা আহিছে কি কথা অকণমান কৈ দিয়কচোন। আমি আহিছোঁ যোৰহাটৰ পৰা। হয়। যোৰহাটৰ আমাৰ ৰুদ্ৰাক্ষী NGOৰ পৰা আহিছোঁ। আমাৰ 2017 চনৰ পৰা আমি কাম কৰি আছোঁ সমাজৰ কাৰণে। আমাৰ মেইন কাম হ'ল আমি ৰক্তদানৰ লগত জড়িত। কৰ্কট ৰোগৰ আমাৰ সজাগতা হয়, মানে স্বাস্থ্য সংক্ৰান্তীয় কামখিনি কৰা হয়। ৰক্তদান আমি আমাৰ ৰেগুলাৰ ডোনাৰ আছে, তেওঁলোকে ৰক্তদান কৰে। আমি ৰক্তদান শিবিৰো পাতোঁ আৰু স্বাস্থ্যৰ লগত আপোনাৰ ধৰক কেঞ্চাৰ, TB, ধঁপাত বিৰোধী গোটেইখিনি আমি স্বাস্থ্যৰ লগত জড়িত কামখিনি কৰোঁ। আৰু যিটো প্ৰাকৃতিক দুৰ্যোগ আহে, যেনেকৈ ধৰি লওক ক'ভিড আহিছিলে, ক'ভিডৰ সময়তো আমি তেনেকৈ বহুতখিনি কৰা হ'ল। তাৰপিছত এতিয়া আকৌ যিটো অনাকাংক্ষিত আপোনাৰ বান এইবাৰ বিভীষিকাৰ ৰূপ লৈছে, তো আমি তেতিয়া এই 19 তাৰিখৰ পৰা আমি কাম কৰি আছোঁ বিভিন্ন অঞ্চলত। আজি আমি আহিছোঁ কেইজনমান এই আপোনালোকৰ কাৰণে কিঞ্চিত অকণমান যি পাৰিছোঁ লৈ আহিছোঁ। আচলতে মই পুনৰ কৈছোঁ, বাইদেউ থকা অৱস্থাতে কৈছোঁ, আচলতে মই কাকো যোগাযোগ নকৰোঁ, মোকে যোগাযোগ কৰি আচলতে জেগাবিলাকৰ নাম পত্ৰ সুধিয়ে আৰু তেওঁলোকে বিচাৰিহে আচলতে প্ৰকৃতাৰ্থত নোপোৱা মানুহবিলাকৰ ওচৰত আহি পাইহি ইমান সহায় কৰিছে, তাতকৈ আৰু ক'বলৈ একো ভাষা নাই। গতিকে আপোনালোকক যি পাৰিছে তেখেতলোকৰ সমৰ্থন অকণমান দিবলৈ আগবাঢ়িছে, লওক দেই। হয়।